হাই এভৰিৱান নমস্কাৰ মই কল্যাণী নতুন এটা ভিডিঅ' লৈ আকৌ মোৰ চেনেল খামতি ছোৱালী কল্যাণীলৈ স্বাগতম জনাইছোঁ বহুত দিন ভিডিঅ' দিয়া নাই সময়ৰ অলপ অভাৱ হৈ আছিল অলপ ব্যস্ততাৰ মাজত আছিলোঁ সেইটো কাৰণে ভিডিঅ' দিয়া নাই আৰু এটা আজি নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা পাই জনাব আৰু আজি আমি আহি আছিলোঁ গুৱাহাটীলৈ মানে অসম চৰকাৰে যে এটা অনুষ্ঠান পাতি আছে অসম সাংস্কৃতিক মহাসংগ্ৰাম আৰু আজি ষ্টেট লেভেলৰ কম্পিটিশন আছে কালিলৈ আছে আৰু আজি হ'ল 1 তাৰিখ ফেব্ৰুৱাৰী আৰু মোৰ ভিডিঅ'টো দিয়া অলপ দেৰি হ'ল কাৰণ এডিট কৰোঁতে মানে অকণ সময় লাগিলে সেইটো কাৰণে ভিডিঅ'টো অকমান দেৰি কৰি দিছো আপোনালোকে মানে বেয়া নাপাব আৰু এয়া দেখিছিলে আমি প্ৰথমতে হুমাই আহি পেলাই আমি এয়া প্ৰত্যেকখন জিলাৰে এখন পোষ্টাৰ লগাই থৈছে আৰু সকলোবোৰ আহি নিজৰ পোষ্টাৰৰ ওচৰতে ৰয়হি আৰু তাৰ পৰা তেওঁলোকৰ আইডেন্টিটি কাৰ্ড দিয়া হয় আৰু এনেকৈ আছে বেলেগ কন্ট্ৰল ৰুম আছে তাতে গৈ ৰেজিষ্ট্ৰেচন কৰিবলগীয়া হৈছে আৰু আমাৰ টিমটো তেনেকৈ আহিলে আমি লখিমপুৰৰ পৰা আহিছিলোঁ আৰু আহিলে আৰু আমাৰ ছোৱালীহঁত আমাৰ লগত অহা নাছিলে যিহেতুকে তেওঁলোক চৰকাৰে লৈ আহিছে আৰু আমি বেলেগকৈ আহিছিলোঁ কাৰণ গাৰ্জেন খিনিক আহিব দিয়া নাছিলে ছোৱালীখিনিৰ লগত আৰু আমি হিয়াতক আহিলৈ পেলাই ইয়াতে লক কৰিলোহে আৰু লক কৰি লৈ পেলাই এই চাকচোন এতিয়া কাপোৰ কানি পিন্ধি ৰেডি হৈ গ'ল আৰু এই ছোৱালীহঁতে পুৰা ড্ৰেছ পিন্ধি ল'লে আমি হোটেলতে হিয়াতক কাপোৰ কানি পিন্ধাই আৰু মেকআপ চেকআপ কৰি ল'লো কৰাৰ পিছত আমি এতিয়া যাবলৈ ওলাইছোঁ কলাক্ষেত্ৰলৈ আৰু কলাক্ষেত্ৰত যিহেতুকে কম্পিটিশন বিলাক হ'ব আমাৰ কম্পিটিশন লোকনৃত্যৰ কম্পিটিশনটো হ'ব আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত হ'ব কলাক্ষেত্ৰৰ আৰু বিহুখিনি হ'ব মেইন কলাক্ষেত্ৰত আৰু এয়া দেখিছেনে মই পৰিৱেশটো আপোনালোকক অকণমান দেখাবলৈ লৈছোঁ কেনেকুৱা পাই জনাব ইয়াতে ইমান ধুনীয়া নিজৰ সংস্কৃতিৰ মানে কলা কৃষ্টিৰ প্ৰদৰ্শন কৰিবলৈ সকলোৱে নিজৰ ড্ৰেছখিনি পিন্ধি আহিছে চাওকচোন ইমান ধুনীয়া লাগিছে সঁচাকৈ বহুত বেছি ভাল লাগিলে আৰু মই ইয়াতে অসম চৰকাৰকো বহুত ধন্যবাদ দিছোঁ কাৰণ অসম চৰকাৰ যে ইমান ধুনীয়া এটা অনুষ্ঠান পাতিছে বহুত বেছি ভাল লাগিছে ইয়াতে বহুত নজনা কথা শিকিবলৈ পাম বহুতো নজনা মানে নেদেখা ট্ৰেডিশনেল ডান্স কিছুমান আমি লোকনৃত্য কিছুমান চাবলৈ পাম আৰু ময়ো এয়া আপোনালোককো তাৰ মাজৰে অকণমান দেখাবলৈ যত্ন কৰিছোঁ কিমানখিনি দেখাব পাৰিছোঁ নাজানো কিন্তু তথাপিতো মই দেখাবলৈ যত্ন কৰিছোঁ এয়া দেখিছেনে বড়ো হয় আৰু আমাৰ ছোৱালীহঁতেও বড়ো লোকনৃত্য নাচিব তেওঁলোকে আৰু এয়া বিহু জেং বিহু মানে ইমান বেছি পাৰ্টিচিপেট আহিছে মানে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে আহিছে আজি আছে 7খন ডিষ্ট্ৰিক্টৰ আৰু আমাৰ আজি হৈছে 2 তাৰিখ আৰু 2 তাৰিখ আমাৰ আছে 7খন ডিষ্ট্ৰিক্টৰ আৰু তাৰ মাজতে এয়া আমাৰ ছোৱালীহঁতে আমাৰ এডিসি মেমৰ লগত ফটো মাৰি লৈছে মেমকো বহুত বেছি ভাল লাগিলে মেমে আমাক ইমান সাপোৰ্ট কৰিছে ইমান আমি যিখিনি নাজানো মেমে আমাক ইমান ধুনীয়াকৈ শিকাই দিছে বুজাই দিছে বহুত থ্যাঙ্কস মেমকো ইয়াত আৰু লগতে আমাৰ ছোৱালীহঁতক যিসকলে দায়িত্ব লৈ ইমান ধুনীয়াকৈ তেওঁলোকক অনা নিয়া কৰিছে তেওঁলোককো মই ইয়াতে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকে নিজৰ ছোৱালীৰ নিচিনা আমাৰ ছোৱালীসকলৰ ইমান দায়িত্ব লৈছে আৰু এয়া দেখিছেনে মই অকণমান আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকিবচোন এই ভিডিঅ'টো শেষলৈকে আৰু মই ইয়াতে গুৰু কৰিশ্মা বৰাক যদি মই ধন্যবাদ জ্ঞাপন নকৰোঁ তেতিয়াহ'লে মোৰ ভিডিঅ'টো আধৰুৱা হ'ব থেংক ইউ কৰিশ্মা তুমি ইমান কষ্ট কৰিছা ছোৱালীহঁতৰ কাৰণে আৰু সিহঁতক ইমান মানে চোৱা চিতা কৰি ইমান দায়িত্ব লৈছা তাৰ লগতে তুমিও ইমান ব্যস্ততাৰ মাজতো যে তেওঁলোকক ইমান দূৰলৈ আগবঢ়াই আনিলা তাৰ কাৰণে বহুত থ্যাঙ্কস কৰিশ্মা তোমালৈ সদায় ভালে থাকা তুমিও ভগৱানে তোমাক সদায় ভালে ৰাখক আৰু এইটোৱে হৈছে আমাৰ ছোৱালীহঁতৰ ড্ৰেছ ডান্সটো হৈছে বড়ো লোকনৃত্য আৰু এয়া ছোৱালীহঁতে এতিয়া নাচি আছে চাই থাকিব দেই খালি ভিডিঅ'টো অকণমান দীঘল হৈছে আপোনালোকে শেষলৈকে চাই থাকিব ভাল লাগিব আপোনালোকৰো মজা
নাচি বাগি আমি এতিয়া খাবলৈ আহিলোঁ আৰু খোৱাখিনিও মই আপোনালোকক অকণমান দেখাই দিছোঁ ইয়াতো ইমান ধুনীয়াকৈ মানে খুৱাইছে সকলো মানে বুফে চিষ্টেমত দিছে আৰু সকলো বেলেগ বেলেগকৈ দিছে ভেজ নন ভেজ আৰু পূৰা বাকী যোনে যি খায় আৰু তেনেকৈ খাব পৰাকৈ ইমান ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে বহুত বেছি ভাল লাগিলে আৰু এয়াই হ'ল অসম সাংস্কৃতিক মহাসংগ্ৰামৰ মেইন ট্ৰফিটো ইমান ধুনীয়াকৈ ইয়াত বনাই থৈছে চাওকচোন ময়ো আপোনালোকক অকণমান দেখাই দিছোঁ বহুত বেছি ভাল লাগিলে ইয়াত আহি আৰু তেওঁলোকে ইমান ধুনীয়াকৈ মানে আমাক খুৱাইছে বুৱাইছে ৰাখিছে আমাক মানে আমাৰ ছোৱালীখিনিক ইমান ধুনীয়াকৈ খুৱাইছে বুৱাইছে ৰাখিছে বহুত বেছি ভাল লাগিলে চৰকাৰকো ইয়াতে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে ইমান ধুনীয়া এটা প্লেটফৰ্ম দিছে আমাৰ ছোৱালীখিনিৰ কাৰণে আৰু আজিকালি আমি আমাৰ নিজৰ মানে লোকনৃত্যখিনি আমি দেখিবলৈ একদম বহুত কমেই পাওঁ প্ৰায় নেদেখা নিচিনাই হৈ গৈছে লোকনৃত্যখিনি প্ৰায় নাইকিয়া নিচিনাই হৈ গৈছে কিন্তু অসম চৰকাৰে যে ইমান এটা ধুনীয়া মানে অনুষ্ঠান পাতিছে যাতে লোকনৃত্যখিনি আমাৰ হেৰাই নাযায় তাৰ কাৰণে যাতে ধৰি ৰাখিবৰ কাৰণে ইমান ধুনীয়া এটা অনুষ্ঠান পাতিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ সঁচাই শলাগ ল'বলগীয়া এটা অনুষ্ঠান হৈছে আৰু যিটো নেকি আমাৰ লুপ্তপ্ৰায় লোকনৃত্যখিনি যাতে সদায় আমাৰ মাজত যাতে থাকি যায় এতিয়া চাই মেলি অকণমান ভাগৰ লাগিলে আৰু আমি অকণমান চাহ খাবলৈ বুলি ওলাই আহিলোঁ আৰু ছোৱালীহঁতকো আমি কি খায় তেওঁলোককো নিজৰ ইচ্ছামতে খাবলৈ দিলোঁ গোটেইকেইজনী একদম হাঁহি একদম ক'ব নোৱাৰে নাচি মেলি আহিছে ভাগৰো লাগিছে অকণমান সিহঁতৰ আৰু তেহেঁতি কি খাইছে আৰু যোনে যি পাইছে খাই দি গৈছে আৰু বহুত বেছি ভাল লাগিছে ইহঁতৰ মানে ইমান ধুনীয়াকৈ হাঁহি মাতি আছে যে বহুত বেছি ভাল লাগিছে আৰু সিহঁতেও কৈছে আমি পুৰস্কাৰ নাপালেও কোনো ডাঙৰ কথা নহয় আমি ইয়াতে বহুত মানে নজনা কথা শিকিলোঁ বহুত নেদেখা লোকনৃত্যখিনি আমি দেখিবলৈ পালোঁ বুলি তেওঁলোকে কৈছে ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু বহুত বেছি ভালকৈ এডিট কৰিবলৈও নাজানো আৰু যিকণ পাৰিছোঁ যেনেকৈ পাৰিছোঁ আপোনালোকক দেখাবলৈ যত্ন কৰিলোঁ থেংক ইউ আজিলৈ বাই বাই